যদি পিতৰ পঢ়ো তাত লিখা আছে গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে, কাক কেনেকৈ নষ্ট কৰিব পাৰে তাৰ উপায় বিচাৰি ফুৰি আছে। হালেলুয়া, হালেলুয়া। তো উপায় বিচাৰি ফুৰি আছে। আপোনাৰ জীৱনটো কেনেকৈ নষ্ট কৰিব পাৰে, আপোনাৰ জীৱনটো কেনেকৈ নষ্ট কৰিব পাৰে, মোৰ জীৱনটো কেনেকৈ নষ্ট কৰিব পাৰে। শয়তান সুখী নহয়। ঈশ্বৰৰ সন্তানবিলাক শান্তি থকাটো তেওঁ কেতিয়াও ভাল নাপায়। ঈশ্বৰৰ সন্তানবিলাক, ঈশ্বৰৰ সন্তান কোন হয়? ঈশ্বৰৰ সন্তান কোন হয়? আমি যদি গছৰ জন পঢ়ি তাত লিখা আছে যিমানে যীচুক গ্ৰহণ কৰিলে ঈশ্বৰে তেওঁলোকক কি দিলে? অধিকাৰ দিলে ঈশ্বৰৰ সন্তান হ'বৰ কাৰণে। হালেলুয়া। So আপুনি আৰু মই যিহেতু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছো, we are children of God, আমি ঈশ্বৰৰ সন্তান হয়। আৰু ঈশ্বৰৰ সন্তানবিলাক শান্তিত থকাটো, একতাত থকাটো, প্ৰেমত থকাটো শয়তান ভাল নাপায়। শয়তান ভাল নাপায়। আৰু তেওঁ গুজৰি থকা সিংহৰ দৰে, গুজৰি থকা সিংহৰ দৰে কাক কেনেকৈ নষ্ট কৰিব পাৰে, কাৰ কেনেকৈ যৌৱনকাল নষ্ট কৰিব পাৰে, কাৰ কেনেকৈ আত্মিক জীৱন নষ্ট কৰিব পাৰে, কাৰ কেনেকৈ শান্তিময় থকা পৰিয়াল নষ্ট কৰিব পাৰে তাৰ তেওঁ উপায় বিচাৰি ফুৰি আছে। Your family, hallelujah.